দেখিলেই ভয় লগা এক দৃশ্য। ভৰ বাৰিষাৰ ভৰা নৈ। অতি বিপদসংকুলভাৱে এই নৈখন পাৰ হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। নৈখন হৈছে জামলাই নৈ। অঞ্চলটো হৈছে দক্ষিণ কামৰূপৰ ধানবান্ধা বৰী আৰু ফতে টিলা। দুয়োখন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰেই টুলুঙা নাৱেৰে অহা যোৱা কৰে জামলাইৰ বিদ্যালয়লৈ। ঘৰৰ পৰা নাৱেৰে আহি বিদ্যালয়ৰ কাষতেই নাওবোৰ ৰখাই থয়। বিদ্যালয় ছুটিৰ পাছত আকৌ ঘৰলৈ উভতি যায় সেই নাৱেৰে। বছৰটোৰ ৬-৭ মাহ এনেদৰেই অতি বিপদজনকভাৱে স্কুললৈ অহা যোৱা কৰে তেওঁলোকে। জামলাই নদীৰ ওপৰত এখন দলং বিচাৰি মুখ্যমন্ত্ৰীলৈ ছাত্ৰ ছাত্ৰীৰ আহ্বান। দীৰ্ঘদিন ধৰি এখন দলং নিৰ্মাণৰ দাবী কৰি আহিছে স্থানীয় ৰাইজে, কিন্তু আজিলৈ জামলাই নদীৰ ওপৰত এখন দলং নিৰ্মাণ নহল। খুবেই দুখজনক কথা। আজি বহুত দিনৰ পৰা ধানবান্ধাবৰী আৰু ফতেটিলা বুলি কয় দুখন গাঁৱৰ প্ৰায় হাজাৰমান পপুলেশ্যন হ'ব। আৰু আপোনাৰ ক্লাছ 6ৰ পৰা আপোনাৰ ক্লাছ 9-10 আপোনাৰ কলেজলৈকে আপোনাৰ 100-150 ল'ৰা ছোৱালী নিতৌ অহা যোৱা কৰে আৰু টুলুঙা নাৱেৰে অহা যোৱা কৰে। এখন কৰি নাৱত 5জন-6জন কৰি অহা যোৱা কৰে। মই কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে চৰকাৰক, এই ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি, দুখীয়া ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ফুটব্ৰিজে হওক আপোনাৰ বা মাথাউৰি চিষ্টেম ৰাস্তাই হওক যদি কৰি দিলে হয়, আমি এই গৰীব দুখীয়া অঞ্চলৰ ৰাইজে আমি বহুত আনন্দিত হ'লো হয় আৰু বহুত ভাল পালো হয়। জামলাই নদীৰ ওপৰত এখন দলঙৰ অতি প্ৰয়োজন। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে কেতিয়া ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। নগৰ বেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট, অসম লাইভ 24। দেখিলেই ভয় লগা এক দৃশ্য। ভৰ বাৰিষাৰ ভৰা নৈ। অতি বিপদসংকুলভাৱে এই নৈখন পাৰ হয় স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। নৈখন হৈছে জামলাই নৈ। অঞ্চলটো হৈছে দক্ষিণ কামৰূপৰ ধানবান্ধা বৰী আৰু ফতে টিলা। দুয়োখন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰেই টুলুঙা নাৱেৰে অহা যোৱা কৰে জামলাইৰ বিদ্যালয়লৈ। ঘৰৰ পৰা নাৱেৰে আহি বিদ্যালয়ৰ কাষতেই নাওবোৰ ৰখাই থয়। বিদ্যালয় ছুটিৰ পাছত আকৌ ঘৰলৈ উভতি যায় সেই নাৱেৰে। বছৰটোৰ ৬-৭ মাহ এনেদৰেই অতি বিপদজনকভাৱে স্কুললৈ অহা যোৱা কৰে তেওঁলোকে। জামলাই নদীৰ ওপৰত এখন দলং বিচাৰি মুখ্যমন্ত্ৰীলৈ ছাত্ৰ ছাত্ৰীৰ আহ্বান। দীৰ্ঘদিন ধৰি এখন দলং নিৰ্মাণৰ দাবী কৰি আহিছে স্থানীয় ৰাইজে, কিন্তু আজিলৈ জামলাই নদীৰ ওপৰত এখন দলং নিৰ্মাণ নহল। খুবেই দুখজনক কথা। আজি বহুত দিনৰ পৰা ধানবান্ধাবৰী আৰু ফতেটিলা বুলি কয় দুখন গাঁৱৰ প্ৰায় হাজাৰমান পপুলেশ্যন হ'ব। আৰু আপোনাৰ ক্লাছ 6ৰ পৰা আপোনাৰ ক্লাছ 9-10 আপোনাৰ কলেজলৈকে আপোনাৰ 100-150 ল'ৰা ছোৱালী নিতৌ অহা যোৱা কৰে আৰু টুলুঙা নাৱেৰে অহা যোৱা কৰে। এখন কৰি নাৱত 5জন-6জন কৰি অহা যোৱা কৰে। মই কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে চৰকাৰক, এই ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি, দুখীয়া ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ফুটব্ৰিজে হওক আপোনাৰ বা মাথাউৰি চিষ্টেম ৰাস্তাই হওক যদি কৰি দিলে হয়, আমি এই গৰীব দুখীয়া অঞ্চলৰ ৰাইজে আমি বহুত আনন্দিত হ'লো হয় আৰু বহুত ভাল পালো হয়। জামলাই নদীৰ ওপৰত এখন দলঙৰ অতি প্ৰয়োজন। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে কেতিয়া ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়।
নগৰ বেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24।